আজি কিমান তাৰিখ 5 জুনটো আমি কি হিচাপে অবজাৰ্ভ কৰোঁ বা উদযাপন কৰোঁ পৰিৱেশ দিৱস উপলক্ষে আমাৰ কেইবাটাও কাৰ্যসূচী হ'ব তাৰে প্ৰথম কাৰ্যসূচী হ'ল আমি কিছু কথা আলোচনা কৰিম সয়েল কনজাৰভেশ্যন মানে প্ৰকৃতিটো আমি কি কৰি ৰাখিব লাগিব প্ৰকৃতি কি কৰিব লাগিব লাগিলে আমি কি কৰিব লাগিব তাৰে এটা বিশেষ কথা আমি আজি আলোচনা কৰিম গতিকে আমি কি কৰিম এটা পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন এটা হ'ব আৰু সেইটো তোমালোকৰ আগত আগবঢ়াব তোমালোকৰ ছাৰ শিক্ষক নিৰ্মল আছে গতিকে তোমালোকে সুন্দৰভাৱে এইখিনি কথা শুনিবা আৰু শুনি পেলাই মানে কিহৰ ওপৰত আমি কথাখিনি কৈ আছোঁ এইখিনি আমাৰ কিহৰ কাৰণে প্ৰয়োজন এইখিনি কথা তোমালোকে শুনিব এইখিনি কৈয়ে মই নিৰ্মল দাসক তেওঁ বক্তব্য ৰাখিবৰ কাৰণে এই বস্তুটো অগ্ৰাপ কৰা দিয়ে এই বস্তুটো আমি আচলতে ৰুমৰ বাহিৰত যে কৰা আমি এতিয়া কিয় আজি এইটো লগ হৈছোঁ যাতে আমি কি কৰিব পাৰোঁ আমি আলোচনা কৰিব পাৰোঁ পৃথিৱীখনত চবৰে সমানে অধিকাৰ আছে তুমিও আছা ময়ো আছোঁ আজি যদি গৰম আছে তুমিও গৰম পাবা ময়ো গৰম পাম গতিকে আমি যদি চবেই লগ হৈ কাম কৰিব পাৰোঁ তেতিয়াহ'লে হয়তো আমি পৃথিৱীখন বেটাৰ প্লেচ বনাব পাৰোঁ যাতে পৰৱৰ্তী তেতিয়াহ'লে উত্তম প্ৰজন্ম আছে সিহঁতে যাতে এখন ধুনীয়া পৃথিৱী পায় যিখন পৃথিৱী তাৰমানে মানুহ শান্তিপূৰ্ণভাৱে বাস কৰিব বিশ্ব পৰিৱেশ দিৱসৰ তৃতীয় কাৰ্যসূচী বিশ্ব পৰিৱেশ দিৱসৰ আমি আমাৰ পৰিৱেশটো কেনেকৈ তোমাৰ প্ৰদূষণ হৈ আছে সেই প্ৰদূষণবিলাক আমি কেনেকৈ মুক্ত কৰিব পাৰোঁ তাৰ প্ৰতি আমি সদায় সচেতন বা সজাগ হ'বলৈ আমি কি কৰিব লাগিব আমি কিছুমান পন্থা অৱলম্বন কৰিব লাগিব যেনেকৈ তোমাৰ প্লাষ্টিক যিবিলাক আছে আৱৰ্জনাবিলাক সেইবিলাক যধে মধে পেলাই দিব নালাগে প্লাষ্টিকবিলাক আমি কি কৰিব পুৰি দিব লাগে নহ'লে ক'ৰবাত গাঁত খান্দি তোমাৰ জমা কৰি থ'ব লাগে তাৰ ওপৰত যিবিলাক কি হয় আমাৰ বেমাৰ নানান ধৰণৰ বেমাৰ আজাৰ হয়নে সেইবিলাক পেলাই নিদি আমি অৰ্গেনিক মেনু তোমালোকে চবেই শুনিছা হয়নে জৈৱিক সাৰ হিচাপে আমি কি কৰিব পাৰোঁ সেইবিলাক বস্তু আমি কি কৰোঁ উৎপন্ন কৰি প্ৰডাকশ্যন কৰিব পাৰোঁ হয়নে আৰু পৰিৱেশটো আমাৰ তোমাৰ প্ৰদূষণমুক্ত কৰি ৰাখিবলৈ আমি কিছুমান গছ গছনি আমি ৰোপণ কৰিব পাৰোঁ বুজি পাইছানে আমি চবে গছ গছনি ৰোপণ কৰিব লাগে যাতে আমি ফ্ৰেছ বা শুদ্ধ যিটো অক্সিজেন আমি পাব পাৰোঁ হয়নে যেনেকৈ তোমাৰ ইনডোৰ প্লাণ্ট হয়নে যাতে আমাৰ ঘৰৰ ক'ৰবাত আমাৰ যদি অলপ জেগা কম থাকে হয়নে আমি কি কৰোঁ টাব বা প্লাষ্টিকৰ পাত্ৰত গছৰ পুলি ৰোপণ কৰি আমি কি কৰোঁ ঘৰৰ ভিতৰত বাৰান্দাত বা ঘৰৰ ভিতৰত কি কৰোঁ সেইবিলাক আমি ৰাখোঁ কিয় ৰাখোঁ পৰিৱেশটো তোমাৰ ঘৰৰ যিটো পৰিৱেশ হয়নে বা যিটো বাতাবৰণ হয়নে যাতে আমি সেই যিটো অক্সিজেন আমি যাতে আহৰণ কৰিব পাৰোঁ বা এবজৰ্ব শোষণ কৰিব পাৰোঁ তাৰ কাৰণে আমি কি কৰোঁ অৰ্নামেণ্টেল যিবিলাক প্লাণ্ট সেইবিলাকৰ প্ৰতি আমি গুৰুত্ব দিব লাগে ঠিক আছে বুজি পাইছা